ভাঙি বেংকৰ ভিতৰত সোমাল চুৰ শিলচৰ ৰোডত থকা এছবিআই শাখাত প্ৰায় 10 মিনিট বেংকৰ ভিতৰত অৱস্থান কৰিলে চুৰৰ দলটোৱে লকাৰ ৰুমৰ তলা ভঙাৰ চেষ্টা চলাই দলটোৱে কিন্তু সেই সময়ত বেংকৰ সাইৰেন বাজি উঠাত পলায়ন কৰে চুৰে বেংকৰ সিসি কেমেৰাত বন্দী হৈছে দুটা চুৰৰ দৃশ্য বেংকৰ কোনো সামগ্ৰী অথবা টকা নিবলৈ সক্ষম নহল চুৰৰ দলটোৱে আমি খবৰ পোৱাৰ পিছত আহিছিলোঁ তাৰ পিছত দেখিলোঁ বেংকৰ পিছপিনে এটা খিৰিকী আছিলে সেইটো খিৰিকী ভাঙি পেলাই সোমাইছিলে তো তাৰ পিছতে আমি গোটেইখিনি চাইছিলোঁ প্লাছ আমি চিচি ফুটেজটো চাইছিলোঁ প্ৰায় 10 মিনিটমান আছিলে কিন্তু বেংক কৰ্তৃপক্ষৰ পৰা জানিব পাৰিলোঁ তেওঁলোকৰ পৰা একো নিব পৰা নাই মন্দিৰত চুৰি নিশা হাইলাকান্দিৰ টেম্পুৰ গাঁৱত সংঘটিত হৈছে চুৰিৰ ঘটনা চুৰে লুটি নিলে টেম্পুৰ গাঁৱত থকা শ্মশান কালী মন্দিৰৰ দানপাত্ৰৰ টকালৈ চুৰে ভাঙি পেলাই দিয়ে দানপাত্ৰটো কিছুদিন পূৰ্বে একেটা মন্দিৰতে সংঘটিত হৈছিল চুৰিৰ ঘটনা তাৰ পিছতে মন্দিৰ পৰিচালনা সমিতিয়ে হাইলাকান্দি সদৰ থানাত গোচৰ ৰুজু কৰে আৰক্ষীয়ে আজিলৈকে নললে কোনো পদক্ষেপ যাৰ বাবে বাৰে বাৰে এই মন্দিৰটো চুৰৰ টাৰ্গেট হোৱা বুলি অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ঘটনা সন্দৰ্ভত সদৰ থানাত গোচৰ ৰুজু কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে উচিত তদন্ত কৰি অপৰাধীক কৰায়ত্ব কৰাৰ দাবী উত্থাপন কৰিছে গত রাত্রে কোন দুষ্কৃতীরা এটা ভাঙ্গিয়া ধ্বংস করে দিছে যখন আমি প্রতিদিন সকালে মর্নিং ওয়াকে আই আবার প্রতি আইয়া দেখছি এবং এর আগে আমার হোয়াটসঅ্যাপে আমার বড় ভাই হোয়াটসঅ্যাপে বাড়িতে পাঠিয়ে দিয়েছে এটার মধ্যে মাসিক কালেকশন হয় মোটামুটি ভালোই কালেকশন হয় আগে একবার এইভাবে মন্দিরেও বাস্ক ভাঙ্গিয়া নিছে তারপরে আমি হাইলাকান্দি সদর থানায় এফআইআর করছিলাম পুলিশে কোনো ইয়া তদন্ত কিছু করছে না তারা কইছে দুষ্কৃতীর নাম মেনশন করা যায় আৰু এমুত্ৰাক ব্ৰেকিং নিউজ শিক্ষা সংসদে অনুষ্ঠিত কৰা পৰীক্ষাত সংঘটিত হৈছে অনিয়ম পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছে শিক্ষা বিভাগে 2018 বৰ্ষৰ জুনিয়ৰ এছিষ্টেণ্ট পৰীক্ষাত অনিয়ম 31টা পদৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা OMR সিটৰ বিভিন্ন বিষয়ত বিসংগতি লাভ কৰিছে শিক্ষা বিভাগে পুনৰবাৰ জনা বিচাৰিছো শিক্ষা সংসদে অনুষ্ঠিত কৰা পৰীক্ষাত অনিয়ম পুনৰ পৰীক্ষা অনুষ্ঠিত কৰাৰ নিৰ্দেশ শিক্ষা বিভাগৰ 2018 বৰ্ষৰ জুনিয়ৰ এছিষ্টেণ্ট পৰীক্ষাত অনিয়ম 31টা পদৰ বাবে অনুষ্ঠিত হৈছিল এই পৰীক্ষা শোণিতপুৰৰ চাৰিদুৱাৰ আৰক্ষীৰ জালত পৰিছে দুজনকৈ ব্ৰাউন চুগাৰ সৰবৰাহকাৰী চাৰিদুৱাৰ আৰক্ষী থানাৰ বিষয়া আলিমুদ্দিন আহমেদৰ নেতৃত্বত বানখিৰিৰ পৰা ব্ৰাউন চুগাৰ সহ যুৱক দুজনক আটক কৰিবলৈ সক্ষম হয় চাৰিদুৱাৰ আৰক্ষী আটকাধীন যুৱক দুজন খনামুখৰ মাইজুল হক আৰু তেজপুৰৰ হলমৰাৰ নিবাসী নজৰুল ইছলাম যুৱক দুজনৰ হাতৰ পৰা আৰক্ষীয়ে দুটা মোবাইল ফোন 9টা নিচাযুক্ত সামগ্ৰী থকা কণ্টেইনাৰ চিৰিঞ্জ আৰু AS12U 6353 নম্বৰ এখন মটৰচাইকেল উদ্ধাৰ কৰিছে নিচাযুক্ত সামগ্ৰীখিনি নগাঁও জিলাৰ পৰা সৰবৰাহ কৰি আনিছিল জব্দ কৰা ব্ৰাউন চুগাৰখিনিৰ দাম প্ৰায় 20,000 টকা এটা সিক্ৰেট ইনফৰমেশ্যন পাইছিলোঁ দুজন ল'ৰা এজনৰ মাইনুল হক আৰু মজিউল হক এজনৰ ঘৰ তেজপুৰ চলমৰা এজনৰ খনামুখ তেওঁ আমাৰ চাৰিদুৱাৰ থানা এৰিয়াৰ মানচিৰিত তিনিআলি যিটো আছে তাত মানে এইটো হেণ্ডঅভাৰ কৰিলোঁ খবৰ পাই মই লগে লগে গ'লোঁ যোৱাৰ পিছত ল'ৰা দুজনক আটক কৰিলোঁ কৰাৰ পিছত তেওঁলোকৰ হাতত 9টা কণ্টেইনাৰ পোৱা গ'ল 2টা মোবাইল এটা বাইক বাক্সা ওদালবাৰীত পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ বাক্সা জিলাৰ শ্ৰীপুৰ দেওৰগাঁৱত সংঘটিত হৈছে এই হৃদয় বিদাৰ ঘটনা খানলিয়া চুবুৰীৰ কেশৱ পাঠক নামৰ যুৱকজনে ওচৰৰে আদালবাৰী পৰেশ কলিতা নামৰ দুৰ্ঘটনাত পতিত হৈ নিহত হোৱা যুৱকজনৰ সৎকাৰ কৰিব গৈছিল আৰু নিশালৈ কেশৱ পাঠক উভতি নহাত পৰিয়ালৰ লোকে বিচাৰ খোচাৰ কৰে যদিও সন্ধান নোলাল কেশৱৰ বৃহস্পতিবাৰে গাঁওখনৰ মাজেৰে বৈ যোৱা গল্ডিং নৈ পানীত উপঙি থকা অৱস্থাত উদ্ধাৰ কৰে কেশৱ পাঠকৰ মৃতদেহ এই ঘটনাক লৈ অঞ্চলটোত সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ মৃতদেহ সৎকাৰ কৰিবলৈ গৈ কিদৰে নৈত পৰিল কেশৱ পাঠক নামৰ যুৱকজন তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ মানুহজন মৰিছিল আমাৰ এই আগৰ অলপ চুপাত পৰেশ বৰ্মন বোলে তাৰমানে তাতে খৰি দিব গৈছিল খৰি দিব যাই একদম ৰাতি মোটামুটি 9:30 বাজিছে আৰু খৰি চৰি দিছে ডিমখন আহিছে মানে আহি তাৰমানে তাৰপিছত
আহি মাত্ৰ ঘৰক বুলি আহিছে আৰু ঘৰক যাম বুলি আহিছে খৰি চৰি দি শেষ কৰি তাৰপিছত মানে মানুহটো ৰাতি ঘৰত যোৱা নাই চ' গোটেই ৰাতি ঘৰত যোৱা নাই ভাবছি পুৰল মানুহ ইমান সেই কৰা নাই যে ক'ৰবাত পানীত পৰি থাকিব বুলিতো নাভাবে কায়ো তাৰপিছত বিচৰা বিচৰি কৰিছে অলপ তথাপিতো আৰু ইমান মানে গম পোৱা নাই সম্ভৱটো গম পোৱা নাই ক'ত থাকিল কি কৰিল ভাবছি ক'ৰবাত কিজানি থাকিলে নেকি কাৰোবাৰ লগত ক'ৰবাত তাৰপিছত পুৱা আহে মানে আমাৰ এনেকৈ মানুহ এনেকৈ কাৰোবাৰ এনেকৈ আহোঁতে মানে গম পালাক দেখা পালাক মানে অকস্মাত তলত চাই যে মানে মানুহ এটা পৰি আছে তাৰে পিছতে গম পালাক ভালকৈ চাই যে এই কেশৱ পাঠক মানে ল'ৰাজন পৰি আছে বঙাইগাঁও অভয়াপুৰীত বেটাৰীৰ বাবে হত্যা কৰা হৈছে ই ৰিক্সা চালকক আমতোলাৰ বুঢ়া ঠাকুৰীয়া পাহাৰত উদ্ধাৰ ৰুচিমুদ্দিন নামৰ চালকৰ মৃতদেহ ডিঙিত ৰছীৰে বন্ধা অৱস্থাত মূৰত গধুৰ বস্তু আঘাতৰ চিন আছিল আৰক্ষীৰ জালত তিনি হত্যাকাৰী বিজু বৰ্মন উদয় দাস আৰু তাপস মণ্ডল আৰক্ষীৰ জেৰাত ই ৰিক্সাৰ বেটাৰীৰ বাবে কছিমুদ্দিনক অতি নৃশংসভাৱে হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে তিনি অভিযুক্তই যোৱা কালি মানে কি এই আমতলা পাহাৰৰ ওচৰত তেখেতৰ মৃত অৱস্থাত তেখেতক আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ তাৰ ৰাইজে আমাক খবৰ দিয়ে আমি গৈ পেলাই হেৰি কৰোঁ আৰু তাৰ ঠিক 2 ঘণ্টামানৰ পিছতে এই গোটেই ঘটনা সংক্ৰান্তত জড়িত হৈ থকা আমি 3 জনক কৰায়ত্ব কৰিবলৈ সক্ষম হওঁ আৰু তাৰ লগতে ই ৰিক্সাখনক আমি উদ্ধাৰ কৰিব আমি সক্ষম হওঁ ই ৰিক্সাখনৰ লগত থকা বেটাৰী কেইটা সিহঁতে তাৰ পৰা খুলি পেলাই আমাৰ ওচৰতে থকা মানে ফিল্ড এখনত যেটো আমাৰ এই কমপ্লেক্স ষ্টেডিয়াম কমপ্লেক্সৰ ভিতৰত তেওঁলোকে জংগলৰ ভিতৰত মানে বেটাৰী আৰু এটা এক্সপিয়াৰ টায়াৰ ৰাখিছিলে সেইখিনিও আমি উদ্ধাৰ কৰিবলৈ সক্ষম হওঁ আৰু গোটেই কথাখিনি তেওঁলোকে অকপথে আমাৰ ওচৰত স্বীকাৰ কৰিলে কেনেকৈ এই ঘটনাটো হ'ল গোটেই ঘটনাটোৰ বিৱৰণী দিলে আৰু সেই মৰ্মে আজি আমি আমাৰ মহামান্য আদালতত তেওঁলোকক মানে হাজিৰ কৰাৰ কাৰণে কৰিছোঁ লখিমপুৰত ড্ৰাগছ বিৰোধী অভিযান আৰক্ষীৰ জালত পৰিছে ড্ৰাগছ ব্যৱসায়ী বান্দৰদুৱাৰ পাৰ্বতীপুৰত আটক হৈছে মহিলা ড্ৰাগছ ব্যৱসায়ী ৰীতা বৰা আটক কৰা হৈছে শৰীফুল ইছলাম নামৰ আন এটা সৰবৰাহকাৰী অভিযানত আৰক্ষীয়ে জব্দ কৰিছে প্ৰায় 15.29 গ্ৰাম হেৰোইন উদ্ধাৰ কৰা হৈছে 1,29,000 টকা নৱেম্বৰ মাহত জিলাখনত আৰক্ষীয়ে কেইবাটাও ড্ৰাগছ বিৰোধী অভিযান চলাই 5জন লোকক গ্ৰেপ্তাৰ কৰাৰ লগতে উদ্ধাৰ কৰিছে যথেষ্ট পৰিমাণৰ হেৰোইন নৱেম্বৰ মাহত আমি গোপনীয় সূত্ৰৰ মতে 3টা কেছ এতিয়ালৈকে ৰেজিষ্টাৰ কৰিছোঁ টোটেল 58.296 গ্ৰাম এতিয়ালৈকে আমি চিজ কৰিছোঁ আৰু 5জন ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে আৰু মুখসমূহ তদন্তত আছে আৰু অধিক ব্যক্তিক গ্ৰেপ্তাৰ কৰাৰ সম্ভাৱনা আছে আজি আমি 2জনক ধৰিছোঁ এগৰাকী মহিলা আৰু এজন পুৰুষ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নাই কাৰ বিধি সংবাদ মাধ্যমক টেলিফোনযোগে অৱগত কৰিলে মন্ত্ৰালয়ৰ মুখপাত্ৰই বৃহস্পতিবাৰে প্ৰকাশ কৰা কাৰ বিধি সন্নিৱিষ্ট নথি ভুৱা 2021 চনৰ মাৰ্চত নৰেন্দ্ৰ মোদী বাংলাদেশ ভ্ৰমণৰ পাছতহে কাৰ বিধি জাৰি কৰাৰ সম্ভাৱনা উল্লেখ কৰিব পাৰি যে বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই কাৰ মুকলিকৈ বিৰোধিতা কৰিছিল তামিলনাডুৰ ধৰ্মপুৰী কৃষ্ণগিৰি বেল্টত জল সংৰক্ষণৰ ক্ষেত্ৰত অভিনৱ পদক্ষেপ গ্ৰহণ কৰা হৈছে কৃষক আৰু মহিলাৰ আত্মসহায়ক গোটত পৰিৱৰ্তন এজেণ্ট হিচাপে সহযোগিতা আগবঢ়াইছে শিশুসকলে জল সংৰক্ষণৰ ক্ষেত্ৰত সমগ্ৰ কাম-কাজত আগভাগ লৈছে এটা এনজিঅ'ই My names are Murugan Ithiraj. I work with Mairada NGO in Dharmaburi Krishnagiri project. With the support of Rakit Bangai sir, we have been facilitating water security project in Krishnagiri district. We work in 3 clusters in 15 villages. In these villages, we create additional water storage structures and we have the target of 73,000 kiloliter and we have already completed 50% of our work. And in these communities, we closely work with the farmers group and women SHGs. But one of the unique things in this project is about children groups. There are 12 children groups in 3 clusters, namely Irudukote, Kommepalli and Urigam. Around 200 children are there in our children groups.
We trained the children on water security and health. A set of modules on water security and health is prepared. The topics covered in the module are understanding hydrological cycle, understanding the groundwater, aquifer, water sufficiency, efficiency, and groundwater management. The topics covered in health are personal hygiene, menstrual hygiene, COVID-19 and its protection. We use these modules to train the children in the children groups. Our facilitators use user-friendly method, the child-friendly methodologies to train the children. Here is filtered, goes to directly well or drum. This is a fresh water. We have to use all purpose, which means animals washings, car washings, and we have to use also garden also. উপদ্ৰৱ সামগ্ৰীৰ বিভিন্ন অঞ্চলত বিগত কিছুদিন ধৰি দিনে নিশাই বিচৰণ কৰি আছে এটা বন্যহস্তীৰ জাকে। এই বন্যহস্তীৰ জাকটোৱে নষ্ট কৰিছে বিঘাই ধান খেতি। বন্যহস্তীৰ জাকটোৱে খাই তহিলং কৰিছে পথাৰৰ ধান, যাৰ বাবে মূৰে কপালে হাত দিবলগীয়া হৈছে অঞ্চলটোৰ কৃষকে। একাংশ কৃষকে কেঁচাতে কাটিবলগীয়া হৈছে শালি ধান। হালনা খণ্ড বন বিভাগৰ নিৰীক্ষতাৰ বাবে ক্ষোভ উজাৰিছে নিৰীক্ষকৰে। হালনা বন বিভাগৰ অধীনৰ বনকৰ্মী হাতী খেদিবলৈ আহে যদিও হাতীৰ পিছে পিছে দুটামান ফটকা ফুটাই দায়িত্ব সামৰে। হাতীৰ উপদ্ৰৱ আপোনাৰ ধান যেতিয়া আপোনাৰ গেৰ লয় তেতিয়াৰ পৰা হাতী থাকেই। বন বিভাগৰ লোকেও জানে, তেওঁলোকে আহি পেলাই মাত্ৰ আমাৰ গাঁৱৰ পৰা কিছু দূৰলৈ খেদিবলৈ চেষ্টা কৰে। বন বিভাগৰ লোক কম, তেওঁলোকেও ইমানখিনি কৰিব পৰা নাই। আমি চৰকাৰক অনুৰোধ জনাওঁ, দাবী জনাওঁ যে চৰকাৰে অধিক বন বিভাগৰ নিয়োগ কৰিব লাগে। সুপৰিকল্পিতভাৱে হাতী কোনোবা এটা অঞ্চললৈ লৈ যোৱাৰ চেষ্টা কৰিব লাগে, কাৰণ এই অঞ্চলত দুখীয়া ৰাইজে খেতি কৰে। আধা বিঘা মাটি মানুহৰ থাকে, এজন মানুহৰ। গতিকে তেওঁলোকেতো খাবলৈ এৰি দিব নোৱাৰে। বছৰটোৰ ভাতমুঠিৰ কাৰণে আজি সেয়া হাতী আপোনাৰ 100 মিটাৰো নাই, সন্মুখতে ধান কাটি আছে। কাৰণ এইকেইটা ধান যদি তেওঁলোকে কিবা প্ৰকাৰে লৈ যাব পাৰে ঘৰলৈ, তেতিয়াহে বছৰটোলৈ তেওঁলোকে খাব পাৰিব। হাতীৰ সন্মুখত থকাৰ পিছতো তেওঁলোকে আমাৰ গাঁওবাসীয়ে নলবাৰীৰ ৮৭তম ৰাস মহোৎসৱৰ প্ৰস্তুতি 1933 চনৰ পৰা নিৰবিচ্ছিন্নভাৱে পালন কৰি অহা হৈছে নলবাৰী ৰাস মহোৎসৱ। প্ৰতি বছৰে 11 পৰা 13 দিন পৰ্যন্ত পালন কৰা হয় এই মহোৎসৱ। কিন্তু কৰোনা মহামাৰীৰ বাবে এইবাৰ 3 দিনীয়াকৈহে পালন কৰা হ'ব ৰাস মহোৎসৱ। 29 নৱেম্বৰৰ পৰা 1 ডিচেম্বৰলৈ নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত অনুষ্ঠিত হ'ব ৰাস। এইবাৰ ৰাসত নাথাকিব ভ্ৰাম্যমাণ থিয়েটাৰ। দৰ্শনাৰ্থীয়ে পালন কৰিব লাগিব সামাজিক দূৰত্ব, পৰিধান কৰিব লাগিব মাস্ক। আৰু এই খণ্ডত আগবঢ়াইছো নলবাৰীৰ পৰা ত্ৰিদীপ কলিতাৰ এক প্ৰতিবেদন। সমাগত ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ, কিন্তু এইবাৰ বিভিন্ন প্ৰান্তত ভগৱান শ্ৰীকৃষ্ণৰ যি ৰাসলীলা, সেই ৰাসলীলা বন্ধ হৈ পৰিছে। কিন্তু এইবাৰ কোভিড নীতি নিয়ম মানি নলবাৰী হৰি মন্দিৰ পৰিচালনা সমিতিয়ে মাত্ৰ 3 দিনৰ বাবে অনুষ্ঠিত কৰিব এই ভগৱান শ্ৰীকৃষ্ণৰ ৰাস মহোৎসৱ। নলবাৰী শ্ৰী শ্ৰী হৰি মন্দিৰত এইবেলি 87 সংখ্যক অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। কিন্তু ৰাস মহোৎসৱত নাথাকিব জাকজমকতা, নাথাকিব কোনো বাহ্যিকতা। তাৰ বিপৰীতে আধ্যাত্মিকতাৰ দিশটোত গুৰুত্ব দিয়ে মাত্ৰ 3টা দিনৰ বাবে নলবাৰী হৰি মন্দিৰত 29 নৱেম্বৰৰ পৰা অনুষ্ঠিত হ'ব ৰাস মহোৎসৱ। আৰু ইতিমধ্যে ৰাস মহোৎসৱৰ যিখিনি যাৱতীয় কাম কাজ চলি থকা পৰিলক্ষিত হৈছে। এনেদৰে পেণ্ডেল দিয়া পৰিলক্ষিত হৈছে আৰু মূল মণ্ডপৰ কামো চলি আছে। প্ৰতি বছৰে নলবাৰীৰ ৰাস মহোৎসৱ 11 পৰা 13 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ আহিছিল, যদিও এইবাৰ কোভিড-19ৰ যি সংহাৰ, এই সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি কোভিড প্ৰটকল মানি কৰোনা ভাইৰাছ ৰোধৰ বাবে হৰি মন্দিৰ পৰিচালনা সমিতি তথা 87 সংখ্যক ৰাস মহোৎসৱ পৰিচালনা সমিতিয়ে এটা পদক্ষেপ হাতত লৈছে। মাত্ৰ 3 দিনৰ বাবে এই ৰাস মহোৎসৱ অনুষ্ঠিত কৰিব আৰু আধ্যাত্মিকতাৰ যিটো দিশ, সেই আধ্যাত্মিক দিশৰ ওপৰত গুৰুত্ব দিহে এই ৰাস মহোৎসৱ অনুষ্ঠিত কৰা হ'ব। মাত্ৰ 3 দিনৰ বাবেহে এইবাৰ ৰাস মহোৎসৱ অনুষ্ঠিত হ'ব। আৰু কি থাকিব এই 3 দিনৰ ৰাস মহোৎসৱত, কোনে উদ্বোধন কৰিব ৰাস মহোৎসৱৰ মুখ্যদ্বাৰ? হয়, ইতিমধ্যে আপোনালোকে গম পাইছে যে সমগ্ৰ বিশ্বজুৰি যি কোভিড মহামাৰীৰ তাণ্ডৱ চলি আছে, তাৰ পৰিপ্ৰেক্ষিতত অসমৰ ঐতিহ্যমণ্ডিত ভগৱান শ্ৰীকৃষ্ণৰ যি ৰাস মহোৎসৱ বিভিন্ন ঠাইত উদযাপিত হয়। এইবেলি সেই ৰাস উৎসৱত কিছু স্তিমিত প্ৰভাৱ বা স্তিমিত পৰিৱেশ দেখা গৈছে। তাৰ কৰোনাৰ পৰিপ্ৰেক্ষিতত আমি পবিত্ৰ হৰি মন্দিৰ প্ৰাংগণত এইবাৰ 87 সংখ্যক নলবাৰীৰ ৰাস মহোৎসৱ আমি খুব
অনাড়ম্বৰভাৱে আড়ম্বৰপূৰ্ণভাৱে নহয় অনাড়ম্বৰভাৱে ইয়াত 3 দিনীয়াকৈ উদযাপন কৰাৰ প্ৰচেষ্টা এটা লৈছোঁ। অহা 29-30 নৱেম্বৰ আৰু 1 ডিচেম্বৰত 3 দিনীয়া কাৰ্যসূচীৰে ইয়াত খুব অনুষ্টুপীয়াকৈ ৰাস মহোৎসৱ হ'ব। ইয়াত আমাৰ এইবেলি ৰাস মহোৎসৱৰ দ্বাৰ উন্মোচন কৰিব, মুকলি কৰিব আমাৰ মঙলদৈ লোকসভাৰ সমষ্টিৰ সন্মানীয় সাংসদ আমাৰ নলবাৰীৰ সুযোগ্য সন্তান দিলীপ শইকীয়া ডাঙৰীয়াই। ইয়াত উপস্থিত থাকিব শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় মূৰৰ প্ৰচাৰক শ্ৰীযুত মণিচৰণ দাস বাপ ডাঙৰীয়া, আমাৰ স্থানীয় মন্ত্ৰী অসম চৰকাৰৰ মাননীয় কেবিনেট মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া, আমাৰ এই হৰি মন্দিৰ সমিতিৰ সন্মানীয় সভাপতি তথা আমাৰ স্থানীয় বিধায়ক শ্ৰীযুত অশোক শৰ্মা ডাঙৰীয়া, বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকা ডাঙৰীয়া আৰু আমাৰ ধৰ্মপ্ৰাণ ৰাইজ ইয়াত সমবেত হ'ব। ইয়াত খুব এটা অনুষ্টুপীয়াকৈ আমাৰ যি মূল মণ্ডপ, এই মূল মণ্ডপত ভগৱান শ্ৰীকৃষ্ণৰ আৰাধনা কৰা হ'ব। ইয়াত পূজা চলি